মুখত বিহুগীত বোকাৰে লুটুৰি পুটুৰি শাওনৰ পথাৰত কৃষক ৰোৱনীৰ ব্যস্ততাময় পৰিৱেশ ৰ'দ বৰষুণ নেওচি আনন্দ মনেৰে ৰুইছে কঠীয়া সময়ৰ গ্ৰাসত হেৰাই যোৱা গৰুৱে হাল বোৱা দৃশ্য এয়া কৃষিভিত্তিক অসমীয়া গ্ৰাম্য জীৱনৰ বাবে শাওন মাহ হৈছে অতিকৈ গুৰুত্বপূৰ্ণ শাওন মানে কৃষকৰ সোণোৱালী সপোন শাওনৰ এই চিৰপৰিচিত প্ৰতিচ্ছবি দেখা গৈছে উজনিৰ প্ৰান্তে প্ৰান্তে আধুনিক যন্ত্ৰপাতিৰ পৰশত ক্ৰমাৎ হেৰাই গৈছে অসমীয়া গ্ৰাম্য জীৱনৰ বহু মধুময় ছবি স্মৃতি আমাৰ গ্ৰাম্য কৃষি পথাৰত বিৰল হৈ পৰিছে গৰুৰে হাল বোৱা পূৰ্বৰ সময়সমূহ সেই অতীতক জীয়াই ৰাখিছে একাংশ চহা কৃষকে শাওনৰ পথাৰত সোণগুটি ৰোৱাত ব্যস্ত এতিয়া কৃষকসকল এই দৃশ্য নুমলীগড়ৰ মৰঙীৰ পথাৰৰ চহা জীৱনৰ এয়াই যেন এক মনোমোহা দৃশ্য ৰ'দ আৰু উৎকট গৰমক নেওচি ভুই ৰোৱাত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰীসকল কবিয়ে কৈছে অতীতক পাহৰি যোৱা সেই কবিয়ে কৈছে অতীতক নাযাবা পাহৰি সেয়ে আমি আমাৰ অসমীয়া মানুহে মূল মানে যিমানেই আপুনি বিজ্ঞান প্ৰযুক্তিতে নদৌৰ কিয় আমাৰ অতীতটো আমি কেতিয়াও এৰিব নালাগে আমাৰ অতীতটো মোৰ কথাত কেতিয়াও এৰিব নালাগে হয় ট্ৰেক্টৰ মৰি লগাওঁ কিন্তু আজি যিটো বিজ্ঞান প্ৰযুক্তিৰ যুগ এতিয়া আপুনি কৃষিটোক যদি আমি পেচা হিচাপে লওঁ কৃষিটোক যদি আপুনি পেচা হিচাপে গ্ৰহণ কৰে তেতিয়াহ'লে বিজ্ঞান প্ৰযুক্তিৰ সহায় ল'বই লাগিব কিন্তু তাৰ লগে লগে আমাৰ অতীতটো আমি পাহৰি যাব নালাগিব আজি মই গৰু ট্ৰেক্টৰ হাল বাইছোঁ গৰু হালে যেতিয়া হাল বাই মাটিটো মৰিয়াই দিছোঁ ইয়াত ধানটো ভাল হ'ব এতিয়া কিনাৰবিলাক দেখিছে নাই কি ধুনীয়া হৈ গৈছে এইবিলাক মাটিবিলাক গৰুৱে হাল বোৱাৰ কাৰণে কিন্তু ট্ৰেক্টৰে বোৱা আৰু গৰুৱে বোৱা পাৰ্থক্য কি মানে সোনকালে হয় নেকি নে এই নহয় ট্ৰেক্টৰটো সোনকালে হয় কিন্তু গৰুৱে হাল বাই বহুত তাত যোগাত্মক দিশ আছে এক নম্বৰ কথা হ'ল যে গৰুৱে হালটো মাটিত খুব ধুনীয়াকৈ চাহ তাত বন নহয় মানে ভৱিষ্যতলৈ আগতেতো নায়েই আগতে আমাৰতো এই অঞ্চলটো মানে ইমান এটা মানে ভাল দিন আছিল আমাৰ চুবুৰীয়াবিলাকৰ মাজত প্ৰায় ওচৰতে 6-7খন হাল বায় আৰু চাহপানী যে এঘৰৰ পৰা আনে সিঘৰে খায় সিঘৰে আনে সিঘৰে খায় এই তপনৰ ঘৰৰ পৰা আনি মই খালোঁ তেনেকুৱা ধৰণৰ মানে সিও এটা সম্প্ৰীতি আছিল এই হাল বাইছিল যে হালত কোনো হাল বাইছেও বোলে আমাকে হাল হৈছে চাহ তেওঁলোকৰ লৈ আহে সান্দহগুৰি পিঠাগুৰি চাহপানী লৈ গৈছে সিও এটা সম্প্ৰীতি নহয় কিন্তু এতিয়া সেইটো ছবি আজি পাবলৈ নাই এতিয়া গীত-মাতৰ মাজেৰে পৰিৱেশ জীপাল কৰি তুলি কষ্টৰ অনুভৱ নকৰাকৈ শাওনৰ পথাৰখনক সেউজীয়া ৰূপ দিয়াৰ বাবে অহৰহ চেষ্টা চলাইছে গাঁৱৰ জীয়ৰী বোৱাৰীকে আদি কৰি সমূহ ডেকা বৃদ্ধসকলে এই ক্ষেত্ৰত আমি মাটি আমি ইয়াত খেতি কৰি আমাৰ প্ৰধান খেতিয়ে আমাৰ জীৱিকা হিচাপে আমাৰ খেতিয়ে সেইটো কাৰণে আমি খেতি কৰি আমাৰ জীৱিকা নিৰ্বাহ কৰিবই লাগিব গৰু জানে সবাতোতকৈ সৰু বুলি কয় আগৰ পৰা দিষ্টাই এইটো বুঢ়া লোকে কয় আমাৰ দেউতাহঁতৰ দিনৰ পৰা আৰু গৰু গোবৰ পচন সাৰ তাত আমি ৰাসায়নিক সাৰ ইউজ নকৰিলেও হয় গৰুৰ সাৰৰ নিচিনা উৰ্বৰা শক্তি ক'তোৱেই নাই তাৰমানে গৰু গোবৰ বৰষুণৰ অভাৱত চিৰালফাট দিয়া পথাৰত বহি একাংশ খেতিয়কে যদি হুমুনিয়াহ কাঢ়িছে একাংশই আকৌ চৰকাৰ তথা জলসিঞ্চন বিভাগৰ অকৰ্মণ্যতাত খেতিয়কে মূৰে কপালে হাতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ মাজতেই নুমলীগড়ৰ মৰঙীৰ পথাৰত ভুই ৰোৱা দৃশ্যই কঢ়িয়াই আনিছে বহুতৰ জীৱনলৈ আশাৰ বতৰা ব্যতিক্ৰম নহয় মৰাণৰ দিখাৰী পথাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ বিপৰীতে মৰাণত এতিয়া কৃষকৰ ব্যস্ততা বিহুনাম গাই কঠীয়া বোলাই গৈছে অসমীয়া বোৱাৰীসকলে ভুই উপলক্ষে এনেদৰে পথাৰত একত্ৰিত হৈ সমূহীয়াকৈ ভুই ৰুলে গাঁৱৰ বোৱাৰীসকলে খেতিটো আমাৰ অসমীয়া সংস্কৃতি ৰীতি নীতি বা আমাৰ পৰম্পৰা খেতিটো অসমীয়া মানুহৰ আৰু যিহেতু সেইটো শাওনৰ বতৰ পথাৰখিনিও আছে পেলাই থ'বলৈও বেয়া সেইকাৰণে আমি খেতিটো কৰিছোঁ আৰু যিহেতু এইবিলাক এটা উৎসৱৰ নিচিনা লাগিছে আৰু সকলো আহে আমি ৰং ধেমালিৰে কামখিনি কৰোঁ ফূৰ্তি ফাৰ্তাকে যদি কামখিনি কৰা হয় মানে এইটো কাম নিচিনা নালাগে এটা উৎসৱৰ নিচিনা অনুভৱ হয়
কিমান ৰোৱনী আজি গোট খাইছে আজি 20-21 গৰাকীমান হ'ব ৰুই শেষ হোৱাৰ পাছত কি ৰুই শেষ হোৱাৰ পাছতে খোৱা বোৱা হ'ব কি ৰান্ধিছে মাছো আছে মাংসও আছে সাজ পানী ওলাব চাগে সেয়া হ'ব শাওনৰ পথাৰত কপালৰ খাম মাটিত পেলাই নাঙলৰ শিৰলুত সেউজীয়াৰ সপোন ৰচে চহা অসমীয়াই আগন্তুক দিনত এমুঠি অধিক সোণগুটি পোৱাৰ আশাৰে কৃষক ৰোৱনীসকল নামি পৰিছে নিজৰ সপোনৰ খেতিডৰাত শাওনৰ ভৰ দুপৰীয়া দেহৰ খাম মাটিত পেলাই পথাৰত ভুই ৰুই ব্যস্ত হৈ পৰিছে কৃষক আৰু ৰোৱনীসকল জাক জাক ৰোৱনীৰ মাজত হোৱা কথোপকথন তথা হাঁহিয়ে পাহৰাই পেলোৱাৰ ক্ষমতা ৰাখে সকলো ক্লান্তি অৱসাদ এয়াই শাওনৰ মৰম অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক